হয়, আমি বাগডোগৰাবাসী সকলোৱে আজি মিলি কিনে গৈ নৌকা যেটো অবৈধ খনন চলি আছে সেইটো আমি প্ৰতিৰোধ কৰিবলৈ আমি গোটেই মানে হয়তো কিমান 50 জন মানুহ এনেকুৱা গৈছিলোঁ, গৈ কিনে সেইটো বাধা প্ৰদান কৰিছিলোঁ। তাৰপিছত মানে সিহঁতে কিবা মোৰ জনা মতে বন বিভাগ হয়তো পুলিচ ডিপাৰ্টমেণ্ট সেইবিলাক মেনেজ কৰি সিহঁতে চলাই আছে, কাৰণ ইমান 15 মিনিটৰ ভিতৰতে সিহঁতে পুলিচ মাতি আনিলে। আনি কিনে আমাক কিয় বাধা দিব লাগে? আমাৰ মানে যেটো গৰা খগুনীয়া আমাৰ মাটি বাৰীটো নদী ভাঙি লৈ গ'ল। আমি এতিয়া ঠাই নোহোৱা হৈ আছোঁ আৰু কি। সেইটোৱে মানে আমাৰ যিখিনি বালি মাটি উঠিছে সেইটো 1 বছৰ 2 বছৰমান গ'লে আমাৰ মাটি হৈ যায়। সেইটোৱে মানে সিহঁতে খান্দি লৈ গৈ আছে। সেইকাৰণে আমি বাধা প্ৰদান কৰিছোঁ যে এইটো খান্দিব নালাগে বুলি। সিহঁতে মানে কিবা কি চেনেল কৰি আমি নাজানো ইমান। আমাৰ মানে বাসিন্দা গাঁৱৰ বাসিন্দা যেটো আছে গোটেইকেইটাই একই মত আছে যে না আমাৰ এইটো অবৈধ খননটো বন্ধ হ'ব লাগে। সেইটো আমাৰো আবেদন আছে যে বন বিভাগ আৰু পুলিচ প্ৰশাসন যিমানখিনি আছে সিহঁতৰ ওচৰতো আমাৰ মানে বিভিন্ন অনুৰোধ যে আমাৰ এইখিনি বন্ধ হ'ব লাগে, এই অবৈধ খননটো বন্ধ হ'ব লাগে। কিবা ধন সংগ্ৰহ কৰি অবৈধ হয়, আমাৰ শুনা মতে আমি শুনিছোঁ যে কিবা এটা নৌকা প্ৰতি সিহঁতে কিবা 300-400 টকা এনেকুৱা লৈ আছে। কোনে লয়? সেইটো টকাটো লৈ আছে অৰ্জুন, ধ্ৰুৱ, মুজিবৰ ফকীৰ আৰু তাৰ লগতো মানে যিখিনি ঠাইতে কালেকশ্যন কৰি আছে তাৰো মানে ঘৰৰ ওচৰতে কৰি আছে, সিহঁতো মানে আছে জড়িত বুলি এনেকুৱা শুনিছোঁ। আজি আমাৰ বাগডোগৰা গাঁও ইমান পিছপৰা গাঁও, মানে নদী ভাঙ্গন এলেকা হয়। তো আমি ইয়াতে অবৈধ মানে খনন চলি আছে, নৌকা অবৈধ খনন চলি আছে। তো আমি এইটো বাধা দিয়াৰ কাৰণে মানে ৰাইজে ওলাই গৈছিলোঁ যে এইটো খননটো কৰিব নালাগে বুলি। আগতে মানে কালেকশ্যন চলি আছিলে, আমি তেতিয়াও বাধা দিছিলোঁ। সিহঁতে নামানে, নৌকা কালেকশ্যন কৰি থাকে, সিহঁতে ইয়াৰ পৰা বালি লৈ যায়। তো আমি আজি বাধা দিয়াৰ কাৰণে সিহঁতে পুলিচ লৈ আহিছে। পুলিচে আমাক মানে ৰাইজক মানে ধৰিবৰ কাৰণে বিচাৰিছিলে। আমি তাৰ পৰা আহিছোঁ, আহি কিনে ইয়াতে মানে চাই আছোঁ যে ইমান পিছপৰা গাঁও, ইয়াতে যদি আকৌ মানে খননকাৰী হয়, লোকৰ পৰা বালি পাথৰ উঠাই লৈ যায়, তো এইটো বন্ধ কৰিব লাগে। ইয়াতে জাহানুদ্দিন বুলি কয়, এটা কাগজ অবৈধ মানে কাগজ লৈ পিনে অবৈধ কালেকশ্যন কৰি আছে, নৌকাৰ পৰা কালেকশ্যন কৰি ইয়াৰ পৰা মানে বালি পাথৰ উঠাই লৈ গৈ আছে। তো আমি এইটোই কমপ্লেইন মানে একবাৰ থানাত গৈছিলোঁ কমপ্লেইন দিম বুলি, ৰাইজৰ পৰা গৈছিলোঁ। তো কমপ্লেইনটো লোৱা নাই, থানাৰ পৰা কৈছে যে এইটো আমাৰ ডিপাৰ্টমেণ্ট নহয়। তাৰপিছত আমি হাতীদুৰা বিট অফিচত দিছোঁ কমপ্লেইন, ইয়াতে কোনো ষ্টেপ লোৱা নাই। তো আজি আকৌ সব গাঁৱৰ মানুহ ৰাইজ ওলাই কিনে নৌকা বাধা দিবলৈ গৈছিলে, পুলিচে খনন কাৰ্য বাধা দিবলৈ গৈছিলে। তো পুলিচ লৈ আহি কিনে আমাক মানে ধৰিবৰ কাৰণে মানে কমপ্লেইন কৰিছে, পুলিচে আমাক মানে ধাৱা দিছে। তাৰ পৰা আমি এইটো বিচাৰোঁ যে খনন কাৰ্যটো বন্ধ কৰিব লাগে, আৰু যি সি পাৰ্মিট লৈ আহিছে পাৰ্মিটটো মানে কেনচেল কৰিব লাগে। কাৰ নেতৃত্বত খনন চলি আছে? খনন চলি আছে জাহানুদ্দিন হয় এটা নাম, আৰু ধ্ৰুৱ দাস, তাৰপিছত আকৌ অৰ্জুন দাস, মুজিবৰ ফকীৰ, এইখিনি মানুহে মানে অবৈধ মানে খনন চলাই আছে। প্ৰতিদিনে কিমান শিল বালি লৈ যায়? প্ৰতিদিনে কমপক্ষে মানে 50-60 নৌকা লৈ যায়। 50-60 নৌকা যদি খনন কৰে, আমাৰ এনেই নদী ভাঙ্গা গাঁও, আমাৰ একো নাই, সব মাটি বাৰী আমাৰ নদীত। সিহঁতে যদি আকৌ খনন কৰে, আমি ইয়াৰ পৰা ক'ত যাম? ইমান দিন হ'ল নদী বান্ধ দিয়া নাই, আমি বান্ধৰ কাৰণে কৈছিলোঁ, তা চৰকাৰে কোনো মানে পদক্ষেপ নলয়। তো সেইকাৰণে আমি ৰাইজৰ পৰা ওলাই আহিছিলোঁ যে খননকাৰীটো বন্ধ কৰিব লাগে। খননকাৰীটো বন্ধ কৰিলে আমি অলপ মানে যদি মাটি বাৰী আকৌ মাটি যদি ওলায় নদীৰ পৰা, সেইকাৰণে আমি আজি ৰাইজৰ পৰা বাধা প্ৰদান কৰিছোঁ। ধন সংগ্ৰহ কৰে নেকি? ধন সংগ্ৰহ কৰে 300, সৰু নৌকা আৰু ডাঙৰ নৌকা 400।